I feel proud to be the part of the family. আৰু আচলতে ইয়াত মই যিহেতু আমাৰ অভিভাৱকসকলো বহি আছে ইয়াত আৰু আমাৰ শিক্ষক সমাজৰ টিচাৰ্ছ প্ৰিন্সিপালছে প্ৰেজেণ্ট আছে ইয়াত মই এষাৰ কথা ক'ব বিচাৰিছোঁ আচলতে শৈক্ষিক সমাজ আমাৰ যি আগৰ 10 বছৰ বা 5 বছৰ আগৰ বা আমি যেতিয়া পঢ়িছিলোঁ এই তুলনামূলক শৈক্ষিক সমাজ আৰু আজিৰ সমাজত বহুত পাৰ্থক্য আমি আচলতে আমাৰ ল'ৰা ছোৱালীখিনিক ডাঙৰ কৰিছোঁ হয় কিন্তু আচলতে এই ডাঙৰ দীঘল কৰোঁতে বা তেওঁলোকৰ যিটো শৈক্ষিক আমি ডেভেলপমেণ্ট আছে এডুকেশ্যনেল ডেভেলপমেণ্ট বুলি যিটো কওঁ এই ডেভেলপমেণ্টটো মানসিকভাৱে তেতিয়াই হৈ উঠে যেতিয়া আমি আচলতে এই দুইটা বস্তু আচলতে গুৰুত্ব সহকাৰে আমি অভিভাৱকসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও কথাকে চিন্তা কৰোঁ মানে ইয়াৰ অৰ্থ এইটোৱেই যে ছ'চিয়েল ডেভেলপমেণ্ট মানে আমি স্কুলত আমাৰ যিটো সমাজ য'ত আমাৰ ল'ৰা ছোৱালী থাকে বা পৰিৱেশ যিটোত আমাৰ ল'ৰা ছোৱালী পায় এই পৰিৱেশে প্ৰথম পিভিটেল ৰোল প্লে কৰে আচলতে ষ্টুডেণ্টৰ একাডেমিক দিশতে হওক বা কাইলৈ এজন সুনাগৰিক হৈ উঠা সামাজিক দিশটোৱে বহুত প্ৰভাৱ আৰু সেই সামাজিক দিশটো আচলতে আমাৰ যিসকল পেৰেণ্টছ যিসকল টিচাৰ্ছ এইসকলে ইণ্টিগ্ৰেট ৰোল প্লে কৰিব আৰু সেইকাৰণে আমি অভিভাৱক আৰু আমাৰ শিক্ষকসকলে আচলতে সেই বস্তুটোত গুৰুত্ব দিব লাগিব যে ছ'চিয়েল ডেভেলপমেণ্ট প্লাছ মেণ্টেল ৱেলফেয়াৰ মানে ল'ৰা ছোৱালীৰ ধৰক মানসিক ডেভেলপমেণ্ট মানে তেওঁলোকৰ ধৰক কি আৱেগ তেওঁলোকে কি ধৰণে প্ৰেফাৰেঞ্চেছ কৰিছে তেওঁলোকৰ আচলতে ৰিকুৱাৰমেণ্টছখিনি কি আজিকালি এতিয়া ফৰ এক্সাম্পল মই কওঁ যে বহুতসকল ইয়াত বহি থকা অভিভাৱকসকলৰ চাগে অভিযোগ হ'ব যে আমাৰ ল'ৰাই খুব মোবাইলত সময় কৰে মোবাইল ফোনটো বেছি ব্যৱহাৰ কিন্তু কথাটো হৈ পৰিছে এনেকুৱা মোবাইল ফোনটো আচলতে ব্যৱহাৰটো আমি অভিভাৱকসকলেহে চাব লাগিব মোবাইল ফোনৰ অবিহনে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে কিন্তু আজিকালি আমি হয়তো এটা সময়ত লাইব্ৰেৰীলৈ গৈ কিতাপখন পঢ়িছোঁ কিন্তু আজিৰ দিনৰ ল'ৰাই সেই লাইব্ৰেৰীটো আচলতে ঘৰতে পাইছে মোবাইল ফোন চ' আমি আমাৰ নিজকে এজ এ অভিভাৱক আৰু এজ এ টিচাৰ্ছ আমি নিজকেও আপগ্ৰেড কৰিব লাগিব মই এইটো ক'ব যোৱা নাই যে তোমালোকে নিজৰ সময়খিনি নষ্ট কৰা ছ'চিয়েল মিডিয়াত ইয়াৰ অৰ্থ এইটো নহয় ইয়াৰ অৰ্থটো হৈ পৰিছে যে তোমালোকে তাৰ সুব্যৱহাৰ কৰা আমাৰ অভিভাৱকসকলৰ আচলতে বিশেষকৈ ইয়াত এটা ডাঙৰ ৰোল প্লে কৰে কি ধৰণে আমি তেওঁলোকক আচলতে গাইড কৰোঁ কি ধৰণে আমি আচলতে মনিটৰিং কৰোঁ বেছি কথা নকওঁ মই অৱশেষত আকৌ বৃহত্তৰ জেঙনিকটীয়া যুৱ সমাজক ধন্যবাদ জনাইছোঁ স্কুল পাব্লিক স্কুলক নিমন্ত্ৰণ কৰা হৈছে আৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকৰ আচলতে এই প্ৰচেষ্টাটোক এপ্ৰিচিয়েট কৰিব লাগিব কাৰণ এই এপ্ৰিচিয়েশ্যনটো খুব দৰকাৰী আচলতে এপ্ৰিচিয়েশ্যন